এই প্ৰতিবাদী কাৰ্যসূচীটো হ'ল বিটিআৰত যিহেতুকে আমাৰ ৰাইজ অন্তৰ্ভুক্ত হৈছে আৰু আমি বিটিআৰ নামানো। ইতিমধ্যে গম পাইছোঁ আমি 13 গৰাকীৰ নাম আহিছে, তেওঁলোক বিটিআৰত অন্তৰ্ভুক্ত হৈছে। আৰু বিশেষকৈ বৰ দুখ লগা কথা, ইমান ৰাইজ যিহেতুকে আছে, তাত কম পৰিমাণে বড়ো থাকোঁতেও আকৌ বিটিআৰত সেই ৰাইজসকল অন্তৰ্ভুক্ত হ'বলগীয়া হৈছে। আৰু বিটিআৰ আমি নামানো, সেইবাবে আমি বিটিআৰত নাথাকোঁ। আৰু বহুত দিন ধৰি ইয়াতে 1965 চনৰ পৰা আমি বিহমাৰী বনগাঁৱত আছোঁ। কোনোদিনে আমি বিহমাৰী লক্ষীপথাৰ বুলি নাম শুনা নাছিলোঁ। বিহমাৰী লক্ষীপথাৰ নামেৰে নামাকৰণ কৰি গোটেই বিহমাৰী বনগাঁও বিহমাৰী পঞ্চায়তক বিটিআৰত অন্তৰ্ভুক্ত কৰা এটা চৰকাৰী ষড়যন্ত্ৰ বুলি কৈছোঁ মই। চৰকাৰী ষড়যন্ত্ৰ কৰিছে। ষড়যন্ত্ৰ কৰিলে বিহমাৰী বনগাঁৱৰ লক্ষীপথাৰ নামেৰে নামাকৰণ হ'ল। ড্ৰাফ্ট ওলাল। ড্ৰাফ্টত আমাৰ কেইঘৰমান কাৰ্বি মানুহ, কেইঘৰমান আমাৰ গোৰ্খা মানুহ, অসমীয়া মানুহ, মিচিং মানুহ তেনেকৈ সোমাইছে। এই নামখিনি তৎকালভাৱে কৰ্তন হ'ব লাগিব। আমাৰ বেলেগ উত্তৰ নাই। আমি এই নামখিনি তৎকালভাৱে কৰ্তন কৰাৰ চৰকাৰক অনুৰোধ জনাইছোঁ। আমি বিটিআৰত অন্তৰ্ভুক্ত হোৱাতে আমি প্ৰশাসনক, আমাৰ অভিভাৱক মন্ত্ৰী, মুখ্যমন্ত্ৰী সকলোকে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। 99% অবড়ো আৰু 1% বড়ো। 99% অবড়ো থকা স্বত্তে আৰু 1% বড়ো মানুহ থকা স্বত্তে এনেকুৱা এটা অঞ্চল কেনেকৈ বিটিআৰ অন্তৰ্ভুক্ত হ'ল, এই বিষয়ে আমাৰ এক বিচাৰ্য বিষয় হৈ পৰিছে। সেয়েহে আমি আজি সমস্ত ৰাইজে একত্ৰিত হৈ এক প্ৰতিবাদী কাৰ্যসূচী মাধ্যমেৰে আমি অসম চৰকাৰক অনুৰোধ জনাই ক'ব বিচাৰিছোঁ, যিহেতুকে বিহমাৰী পঞ্চায়তখন 10,000 ভোটাৰৰ সৈতে 10,000 ভোটাৰ অন্তৰ্ভুক্ত। 10,000 ভোটাৰৰ মাজৰ 136 গৰাকীহে বড়ো ভোটাৰ কিন্তু তাত